গুৱাহাটীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত বিশেষ অনুষ্ঠান ত্ৰয়োদশ ইষ্টাৰ্ণ হিমালয়ান নেচাৰ এণ্ড মিক্স ফৰাম 2025 আৰম্ভ বুধবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই অনুষ্ঠানৰ আৰু অনুষ্ঠানত উপস্থিত আছে দেশ বিদেশৰ গৱেষক কূটনীতিবিদ উপস্থিত আছে লগতে উদ্যোগী বহু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানত এইবাৰ ফৰামত পূব হিমালয়ক বিশ্ব জলবায়ু কেন্দ্ৰবিন্দু হিচাপে স্থান দিয়াৰ আহ্বান জনোৱা হৈছে বালিপৰা ফাউণ্ডেশ্যন গ্লোবেল বিশ্ববিদ্যালয় IITC উদ্যোগত অনুষ্ঠান হৈছে লগতে গুৱাহাটী বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয় যৌথভাৱে সহযোগ আগবঢ়াইছে এই অনুষ্ঠানত আজি এইটো এটা আমাৰ পৰিৱেশ প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ উত্তৰ পূবৰ যি পৰ্বতাঞ্চল আছে হিমালয়ৰ অন্তৰ্গত হৈ পেলাই সেইখিনিৰ আমাৰ গোটেই সামগ্ৰিক পৰিৱেশ আৰু প্ৰকৃতি ৰক্ষাত এই পৰ্বতৰাজিৰ যি গুৰুত্বপূৰ্ণ ভূমিকা আছে সেইখিনিৰ ওপৰত আলোকপাত কৰা অন্যান্যতাৰ দিশৰ লগত ইয়াৰ লগত কেৱল প্ৰকৃতি সংৰক্ষণৰ কথাই নাই ইয়াত মানুহৰ জীৱনশৈলী অৰ্থনীতি আমি কি ধৰণে আমি উদ্যোগীকৰণৰ কথাও কৈছোঁ বিকাশৰ কথাও কৈছোঁ এইবিলাকৰ মাজত কেনেকৈ এটা সমতা স্থাপন কৰি পেলাই পৰিৱেশ সুৰক্ষা দি সেউজ উদ্যোগীকৰণ গ্ৰীণ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এইবিলাকৰ কেনেকৈ আমি পৰিকল্পনা কৰিব পাৰোঁ ইত্যাদি বিভিন্ন দিশৰ ওপৰত আজি দুদিন এনেকৈ ইয়াত আলোচনা হ'ব ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ লগতে IIT গুৱাহাটী কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়তো সমান্তৰালভাৱে বিভিন্ন বিশিষ্ট লোকসকলৰ মাজত আলোচনা চলি আছে আমাৰ ৰয়েলতো আজি আৰম্ভ হৈ গৈছে এতিয়া কালিলৈকে চলি থাকিব গতিকে আমি আশা কৰোঁ যে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল আহি থকা প্ৰজন্ম আজি আপোনালোকে দেখিলে যিসকলে আমাৰ ছাত্ৰ ছাত্ৰীয়ে এটা অংশগ্ৰহণ কৰিছে তেওঁলোক বিশেষভাৱে লাভৱান হ'ব